নমস্কাৰ। দুটি শব্দ, প্ৰথম শব্দটি হৈছে ইন স্কুল, এটি প্ৰিপজিশ্যন হয়। পিছত শব্দটি হৈছে এট স্কুল। আমি কেতিয়া ইন স্কুল ব্যৱহাৰ কৰিম আৰু কেতিয়া এট স্কুল ব্যৱহাৰ কৰিম? ইন স্কুল মানে এজন ষ্টুডেণ্ট, এ ষ্টুডেণ্ট হু ইজ প্ৰেজেণ্ট এট দ্য স্কুল ইজ কল ইন স্কুল ব্যৱহাৰ কৰিব পাৰিম। অৰ্থাৎ এ ষ্টুডেণ্ট হু ইজ ৰিচিভিং দ্য এডুকেশ্যন। উদাহৰণস্বৰূপে মাই ছান ইজ ষ্টিল এট স্কুল, মাই ছান ইজ ষ্টিল ইন স্কুল, অৰ্থাৎ মোৰ ল'ৰাজন এতিয়াও স্কুলত আছে। অৰ্থাৎ আমি ইন স্কুলটো তেতিয়া ব্যৱহাৰ কৰিম যেতিয়া নেকি মানে সেই ছাত্ৰ ছাত্ৰীজন বা ষ্টুডেণ্টজন ৰিচিভিং দ্য এডুকেশ্যন আৰু এজন ষ্টুডেণ্ট যেতিয়া স্কুলত থাকে ফিজিকেলি, অৰ্থাৎ যিজন মষ্ট অফ দি টাইম হি প্ৰেজেণ্ট এট দ্য স্কুল। দ্বিতীয় শব্দটি হৈছে এট স্কুল। আমি এট স্কুল সেই সময়তে ব্যৱহাৰ কৰিম যেতিয়া নেকি ছামৱান হু ইজ ফিজিকেলি present at the school, অর্থাৎ my son is study at school and my uncle went for taking him, অর্থাৎ মোৰ বাচ্চাজন বা মোৰ ল'ৰাজন স্কুলত পঢ়ি আছে আৰু তাক আনিবৰ কাৰণে মোৰ আংকুল গৈছে স্কুলত। অৰ্থাৎ যেতিয়া নেকি কোনোবাই কিবা কামৰ কাৰণে বা ফৰ দ্য টাইম বিং কিছু সময়ৰ বাবে গৈছে তেতিয়া আমি ব্যৱহাৰ কৰিব লাগিব এট স্কুল। কিন্তু ইন স্কুলটো হৈছে যে বেছিভাগ সময় থাকা হয়, সেই ক্ষেত্ৰত মানে ইন ব্যৱহাৰ কৰা হয়। থেংক ইউ।